এইখন চক HIV টেষ্ট কিমান লিখা আছে 600 টকা এইখন কাগজ এইখন ক'ৰ হয় লেবৰেটৰীৰ ভিতৰৰ ইণ্টাৰনেল কাগজ কৰ্মচাৰী আজি জড়িত হৈ আছে বিজেপি চৰকাৰৰ এগেইনষ্টত ভাৰত চৰকাৰে বা অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে স্বাস্থ্য খণ্ডত সাধাৰণ মানুহৰ কাৰণে যিখিনি সুবিধা দিছে চৰকাৰী সুবিধা আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মানে দৰিদ্ৰ মানুহৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে বয়োজ্যেষ্ঠ মানুহৰ কাৰণে ৰোগীক সাধাৰণতে শুশ্ৰূষা কৰিবৰ কাৰণে বিভিন্ন আঁচনিৰ দ্বাৰা তেওঁলোকক উপকৃত কৰিবৰ কাৰণে দিয়া হৈছে কিন্তু মই মানে এই ঘটনাটো লক্ষ্য কৰি আছো লাষ্ট প্ৰায় বছৰ হৈ আছে কিন্তু মই কেৱল মাত্ৰ হুলস্থুল কৰাৰ পিছতে কেইদিনমানৰ কাৰণে ঠাণ্ডা হয় এইটো বস্তু মনে মই আচৰিত পাইছো বিষয়বস্তুটো হ'ল আমিও নিজেও লাজ পাওঁ প্ৰথম কথা হৈ গ'ল মই ডিব্ৰুগড় জিলাত মোৰ নিজৰ জিলা ডিব্ৰুগড় চহৰ নিজৰ প্লাছ আজি মই ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি হৈ মই এই বিষয়ত মাতিবই নালাগিছিল এনেকুৱা ধৰণে বুজাব যে টেষ্ট কৰিবলগীয়া থাকিলে আপুনি বাহিৰত বলক অপিডিৰ পৰা কিছুমান এনেকুৱা অপিডি আছে য'ত তেওঁলোকে দুৱাৰমুখত ৰখি থাকে টেষ্ট কৰিব দিলে তেওঁলোকে লাহেকৈ বাহিৰলৈ লৈ আনে চেণ্ট্ৰেলি যি জেগাত কালেকশ্যন চেণ্টাৰ আছে মেডিকেল কলেজত তাতো এনেকুৱা ধৰণৰ মানুহ ঘূৰা মেলা কৰি থাকে মই আগতে ধৰি পেলাই আগৰ প্ৰিন্সিপালৰ হাতত মই সমজাই দিছিলোঁ মেডিকেল অথৰিটিয়ে কিন্তু এইবিলাক বিষয় জানে সম্পূৰ্ণ জানে মেডিকেল কলেজলৈ কিছুমান ৰোগীয়ে টেষ্ট কৰিবলৈ দেখুৱাবলৈ আহে কোনখিনি মানুহ আহে সাধাৰণ মানুহ আজি ইমান চেম্বাৰ হৈছে আপোনাৰ এটা গলিত এখন চেম্বাৰ আছে তাত যিখিনি মানুহ আহে চেম্বাৰত যাব পৰা সক্ষম থকা মানুহখিনি যায় কিন্তু মেডিকেল কলেজত 5 টকা টিকেট দি পেলাই আপোনাৰ অপিডি যিখিনি মানুহ যায় সাধাৰণতে তেওঁলোকে নোৱাৰে চেম্বাৰত যাব পৰা ক্ষমতা তেওঁলোকৰ নাথাকে কাৰণে তেওঁলোকে মেডিকেল কলেজৰ অপিডি লায় তাত অহাৰ পিছত যদি সেই মানুহখিনি টেষ্টটো য'ত 150 টকা 100 টকা টেষ্ট হয় বাহিৰত যদি হেতু 1950 টকা হয় আপুনি প্ৰথম কথা হ'ল মই নোৱাৰো মোৰ সিস্টেম দেখি মানে মোৰ একদম ঘৃণাও পৰিছে মই গোটেই ব্যৱস্থাটোত সম্পূৰ্ণৰূপে এইবাৰ তথ্য সহকাৰে মই নামিছো আৰু মই ইমান এখন অসম গভৰ্ণমেণ্টৰ সাৰ্কুলাৰ লৈহে মই কথা পাতিছো প্ৰাইজ লিষ্ট আছে এইখনত যেটো উল্লেখ আছে ইয়াত আছে আপোনাৰ HIV টেষ্ট ফ্ৰী আছে এখন আছে দেখুৱাইছো দেখিছেনে এখন ইয়াতে মেনশন আছে 600 টকা চক এটো HIV এটো মই আঙুলিত ধৰি পেলাই দেখুৱাইছো HIV টেষ্ট ফ্ৰী আছে দেখিছে সাইডত মই লিখা আছে 600 টকা দেখিছেনে 600 টকা দেখিলে না সাইডত লিখা আছে এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছো এখন চক HIV টেষ্ট কিমান লিখা আছে 600 টকা লিখা আছে হয়নে HIV 600 টকা হয়নে ইয়াত HIV লিখা আছে 600 আছে কোনে ৰেফাৰ কৰিছে লিখা আছে চক ৰেফাৰেল AMC ডক্টৰ এই চক এটো মেডিকেল কলেজে এনকোয়াৰি কৰিব লাগে ইয়াত যে ৰেফাৰেল AMC ডক্টৰ লিখা আছে এই মানে কি এখন কাগজ মুছত আছে মৰাছ সেন্টাৰ নেম অৰ্থ 1 AMC তাৰমানে অৰ্থপেডিক্স 1 ৰ ডাক্তৰে ৰেফাৰ কৰিছে বুলি এখন কাগজ আছে এখন কোৰ হয় লেবৰেটৰীৰ ভিতৰৰ ইণ্টাৰনেল কাগজ মুছত আইছে ঠিক আছে আচ্ছা এতিয়া আপুনি মোক এটা কথা কওক ইয়াত লিখা আছে OPD নতুন কেছ ইয়াত লিখা আছে OPD নতু হাতত দুখ পাইছে OPD লিখা আছে হাতত দুখ পাইছে লিখা আছে বয়স 8 বছৰ মই বিভিন্ন ডক্টৰৰ লগত এই বিষয়ত আলোচনা কৰিছিলো মোৰ প্ৰথম প্ৰশ্নটো হ'ল 8 বছৰীয়া ল'ৰাটো HIV থাকিব পাৰে নেকি থাকিব পাৰে অপাৰেচন কৰাৰ আগত এটো নিয়ম আছে কিন্তু মোৰ মুকলি প্ৰশ্ন সংবাদ মাধ্যমৰ যোগেদি এটাই মোৰ প্ৰশ্ন যে এই 8 বছৰীয়া ল'ৰাটো মেডিকেল কলেজত এডমিট হৈ আছে যদি তাৰ HIV টেষ্ট কৰিব লাগে য'ত মেডিকেল কলেজত ফ্ৰী সিস্টেম আছে গভৰ্নমেন্টে আজি চাবলৈ গ'লেতো বিজেপি চৰকাৰে যে ফ্ৰী ব্যৱস্থাটো কৰিছে এই মানুহটোতে 600 টকা পেমেন্ট কৰিলে
য'ত সেই মানুহজনক পৰিয়ালটোক ফ্ৰী ব্যৱস্থা কৰি থৈছে আমাৰ চৰকাৰে ফ্ৰী ব্যৱস্থা কৰাৰ পিছত যেতিয়া এই ধৰণে কাম হয় তাৰমানে মই কি বুজিম এটা নেক্সাছ আছে যি বিজেপিৰ এগেইনষ্টত আছে হয় কংগ্ৰেছৰ মানুহ হ'ব নহলে এজেপিৰ মানুহ হ'ব নহলে বেলেগ ৰাইজৰ দলৰ মানুহ হ'ব কাৰণ বিৰোধী আজি নিমাত হৈ আছে চৰকাৰী ব্যৱস্থাটোত তাৰমানে চৰকাৰী কৰ্মচাৰী আজি জড়িত হৈ আছে বিজেপি চৰকাৰৰ এগেইনষ্টত প্ৰাইভেট সেক্টৰ লেবৰেটৰী জড়িত হৈ আছে বিজেপি চৰকাৰৰ এগেইনষ্টত এটোতো মই অন্তত জিলা সভাপতি থকালৈকে মই মানি নলম এইখিনি মুখ্যমন্ত্ৰীক মই মুকলিভাৱে গোটেই কপি মই মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই জমা দিম ডিসি সাহেবক মই সব দেখুৱালো ডিসি সাহেবে এনকোয়াৰি দিছে মেডিকেল কলেজৰ গেটৰ ওচৰত 10খনকে লেবৰেটৰী থকা মানে কি তাৰমানে মেডিকেল কলেজৰ ভিতৰৰ পৰা কেছ তোমালকে লৈ যোৱা তাৰ বেলেগ কোনো মিনিং নাই তো মেডিকেল কলেজত কিহৰ প্ৰবলেম হৈছে মেডিকেল কলেজত সব সিস্টেম দি আছে মেডিকেল কলেজ সব বস্তু আহি আছে হ্যাঁ এতিয়া এইটো সব আৰু এখন লেবৰেটৰী সব নামটো নেদেখো নাম দেখলে তেওঁলোকৰ প্ৰেষ্টিজত লাগিব হ্যাঁ নাম দেখলে তেওঁলোকৰ প্ৰেষ্টিজত লাগিব ঠিক আছে এতিয়া ইয়াত লিখিছে পেশেন্ট টাইপ ওপিডি এইটো সব এখন বেলেগ এখন লেবৰেটৰী পেশেন্ট টাইপ ওপিডি তেওঁলোকৰ গোটে সিস্টেমত চলে ইয়াত পেশেন্ট টাইপ ওপিডি দেখিছে না এইটো সব 1950 টকা পেমেন্ট কৰিবলগীয়া আছে য'ত মেডিকেল কলেজত আয়ুষ্মান ভাৰত কাৰ্ড থাকিলে ফ্ৰী পাই টেষ্ট তেতিয়াহলে দেখ কে দুটা উদাহৰণ দিলো তাৰমানে চৰকাৰী ব্যৱস্থাত যিখিনি মানক ফ্ৰী ব্যৱস্থা আমি কৰি আছে আমি মিটিঙে মাতাঙে সভায় সমিতিয়ে ইলেকশ্যনৰ সময়তো আমি ৰাইজৰ ঘৰত গৈ পেলাই ৰাইজৰ মিটিং বিলাকত আমি কৈছো চৰকাৰে ফ্ৰী ব্যৱস্থা কৰি দিছে তাৰ পিছত যদি এনেকুৱা ধৰণে মানুহে যদি কাৰ্ডখন লৈ অহাৰ পিছত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যাৰ ওচৰত ৰেচন কাৰ্ড থাকিব তেওঁ ফ্ৰী ব্যৱস্থা পাব এনেকুৱা ব্যৱস্থা যদি হাতত মানুহৰ কাৰ্ডখন লৈ অহাৰ পিছত যদি মেডিকেলত যদি এনেকে মিসগাইড কৰি যদি মানুহক ফ্ৰী ব্যৱস্থাটো যদি পইচা দিবলগীয়া কন্ডিশন এটা আনি দিয়ে তাৰ পৰা আমি কি বুজিবাম মেডিকেল কলেজত এনেকুৱা এটা ডাঙৰ নেক্সাছ গ্ৰুপ জড়িত হৈ আছে মই কি এইটো ব্যৱস্থা কৰিব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰিছো মাধ্যমৰ যোগেদি যে আপুনি এটা ব্যৱস্থা কৰিব লাগে যে অন্তত 1 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত মেডিকেল গেটৰ পৰা কোনো লেবৰেটৰী হ'ব দিব নালাগে কাৰণ লেবৰেটৰী হোৱা মানে মেডিকেল কলেজত হেম্পাৰ হৈ আছে আল্টিমেট মেডিকেল কলেজে যিখিনি গভৰ্নমেন্ট ৰেভিনিউ পাইছে গভৰ্নমেন্ট ৰেভিনিউ পৰা লছ হৈছে কবাত গভৰ্নমেন্ট ৰেভিনিউ পাই ইয়াত লিষ্ট আছে মোৰ ব্লাড আৰি গভৰ্নমেন্ট ৰেভিনিউত ব্লাড আৰি 70 টকা প্ৰাইভেটত ব্লাড আৰিটো 200 টকা আৰু তেওঁলোকক যদি হুদা যায় মই কেবাবাৰ ৰৈছো তেওঁলোকে কয় যে চৰকাৰী যিটো ৰেট আমি হেতু ৰেটত আমি লেবৰেটৰী বিলাকত সাৰ্ভিস দি আছো সমাজ সেৱা কৰি আছো ইয়াত ডাঙৰ ডাঙৰ কেটামান মানুহ আছে যিকিটা কয় সমাজ সেৱা কৰি আছো এই সমাজ সেৱা চক মই প্ৰেক্টিকেল দেখুৱাই আছো ইয়াত